বিভিন্নজনে বিভিন্ন কাৰণত ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপে সকলো দিশ চালি জাৰি চাই আদালতে ন্যায় প্ৰদান কৰে এয়াই ন্যায়পালিকাৰ কাম আনহাতে কাৰ্যপালিকা অৰ্থাৎ চৰকাৰৰ কাম হৈছে সুশাসনেৰে জনতাক শাসন কৰা সমদৃষ্টিৰে দেশৰ উন্নয়ন সাধন কৰা কিন্তু চৰকাৰৰ বিভিন্ন কাম কাজত আজিকালি প্ৰায় দেখা যায় বিসংগতি ফলত জনতাই ন্যায় বিচাৰি কাষ চাপে ন্যায়ালয়ৰ আপুনি হয়তো বিশ্বাস নকৰিব ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ পৰি আছে 53,192টা গোচৰ বছৰ বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকাৰ ফলত গোচৰৰ সংখ্যা নিতৌ বৃদ্ধি পাইছে আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ সংখ্যা হ'ল 4,642টা ইমান সংখ্যক গোচৰৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ মূল কাৰণ জানিবলৈ আমি কথা পাতিছিলোঁ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ লগত তেওঁৰ মতে ভাৰতৰ বিভিন্ন ন্যায়ালয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বহু সংখ্যক কেছ পেণ্ডিং হৈ আছে এই কেছবিলাক কিয় পেণ্ডিং হয় এই বিষয়ে আমি আজি কথা পাতিম উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়াৰ লগত জামান ডাঙৰীয়া ভাৰতবৰ্ষত বিভিন্ন ন্যায়ালয়ত বিভিন্ন ধৰণে বিভিন্ন ডিপাৰ্টমেণ্টৰ বিৰুদ্ধে অজস্ৰ কেছ পেণ্ডিং আছে বিশেষকৈ এডুকেশ্যন হোম ডিপাৰ্টমেণ্ট এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ বিৰুদ্ধে বিভাগবিলাকৰ বিৰুদ্ধে বহু সংখ্যক কেছ পেণ্ডিং হৈ আছে এই পেণ্ডিং কিয় হৈ থাকে কেছবিলাক ন্যায়ালয়ত প্ৰকৃত অৰ্থতে যদি কাৰ্যপালিকাই ন্যায়পালিকাক সহযোগ নকৰে বা চৰকাৰীভাৱে ন্যায়পালিকাক সহযোগ নকৰে ন্যায়পালিকাই ন্যায় দিয়াৰ ক্ষেত্ৰত পলম হয় বা প্ৰকৃত ন্যায়ৰ পৰা বহু সময় বহু লিটিগেণ্ট যিবিলাক সমস্যাত পৰা ব্যক্তি আছে তেখেতৰ ন্যায়ৰ পৰা বহু দীঘলীয়া সময়লৈকে বঞ্চিত হৈ থাকিবলগীয়া হয় আজি ন্যায়ালয়ৰ ওচৰত কোনোবা বিভাগৰে হওক বা কোনোবা কোম্পানীৰে হওক যিসকলে গোচৰ তৰাই তেওঁলোকে ন্যায্য প্ৰাপ্তিৰ বাবে আইনগতভাৱে আদালতসমূহে অসম চৰকাৰ বা সেই বিভাগসমূহলৈ বা তেওঁলোক সচিব বা তেখেতৰ সঞ্চালক আদিলৈকে জাননী প্ৰেৰণ কৰে বা নটিচ জাৰি কৰে যে তোমালোকৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে এই অভিযোগ সম্পৰ্কত তোমালোকৰ শপতনামা যোগেৰে তোমালোক উত্তৰ দিয়া কিন্তু দুৰ্ভাগ্যবশতভাৱে অসম চৰকাৰৰ যিবিলাক বিভাগ আছে বা চৰকাৰীভাৱে এই যিবিলাক তেওঁলোকে শপতনামা দাখিল কৰিব লাগে ইয়াৰ প্ৰত্যুত্তৰত সেই শপতনামা দাখিল কৰোঁতে যথেষ্ট পলম কৰে যদি 7জন ৰেছপণ্ডেণ্ট কৰা হয় যে 7জন বিভাগ তেওঁলোকৰ বিৰুদ্ধে ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টটোৰ কথা ক'ব বা তাৰ ডাইৰেক্টৰ বা তাৰ কমিশ্যনাৰ তেখেতসকলক পাৰ্টি বনোৱা হয় তেখেতসকলে কেতিয়াবা দুজন বা এজনে তেওঁলোকৰ শপতনামা দাখিল কৰে বাকীবিলাকে শপতনামা দাখিল কৰোঁতে বা পৰ্যায়ক্ৰমে যাওঁতে যথেষ্ট দীঘলীয়া কৰে যাৰ কাৰণে কাৰ্যপালিকাই যেতিয়া ন্যায়পালিকাক সম্পূৰ্ণভাৱে সহযোগ নকৰিব বা তেওঁলোকৰ সেই সহযোগ কৰাৰ যিটো মনোবৃত্তি সেই মনোবৃত্তিৰ পৰা পিছুৱাই থাকিব তেতিয়া ডেফিনেটলি ন্যায়পালিকাই পংগু ন্যায়পালিকাকো কৰিব নোৱাৰে এতিয়া আমি কাৰ্যকলাপত তেনেকুৱা দেখিবলৈ পাইছোঁ যে কাৰ্যপালিকাই ন্যায়পালিকাক সম্পূৰ্ণ সহযোগ নকৰাৰ বাবেই আজি প্ৰকৃততে গোচৰবিলাক যথেষ্ট পলম হৈছে দ্বিতীয়ত যিবিলাক চৰকাৰী অধিবক্তাৰ জৰিয়তে চৰকাৰৰ বিষয়বস্তুসমূহ আদালতত দাঙি ধৰা হয় সেই চৰকাৰী অধিবক্তাসকল চৰকাৰী ৰাজনৈতিক দলবিলাক যিবিলাক চৰকাৰ গঠন কৰিব তেওঁলোকৰ মনৰ ইচ্ছামতে তেখেতসকলক নিযুক্তি দিয়ে মানে এইটো টেম্পৰাৰী এইটো নহয় যে তেওঁলোকৰ স্থায়ী নিযুক্তি তেওঁলোকক এটা পেনেল হিচাপে বা তেনেকৈ ধৰণে চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিয়ে যদি ৰাজনৈতিকভাৱে কালি ৰাজনৈতিক পৰিৱৰ্তন হয় পৰিৱৰ্তন হোৱাৰ লগে লগে যি দলৰ চৰকাৰ হ'ব তাৎক্ষণিকভাৱে আগৰ যিসকল চৰকাৰী অধিবক্তা থাকিব তেওঁলোকক আঁতৰাই তেওঁলোকৰ তৰফৰ পৰা নতুন তেওঁলোকৰ সমৰ্থক থকা অধিবক্তাসকলক নিযুক্তি দিয়াও দেখিবলৈ পোৱা যায় যাৰ প্ৰতিফলনত আগৰ অধিবক্তাজনে যিটো গোচৰ চলাই নিছিল পিছৰ নতুনকৈ অহা অধিবক্তাজনে সেই গোচৰটো লৈ গোটেই ঠিক ঠাক কৰালৈকে তেওঁকো এটা সময়ৰ প্ৰয়োজন হৈ পৰে সেইটো এটা ইয়াৰ মূল কাৰণ তাত ইয়াৰ মাজত সোমাই আছে তৃতীয়টো কথা হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ভিতৰত মাত্ৰ এখনেই উচ্চ ন্যায়ালয় মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমান 3খন নতুন উচ্চ ন্যায়ালয় স্থাপিত হৈছে যদিও 7খন ৰাজ্যক মানে গোটেইখিনিক লৈ এখন উচ্চ ন্যায়ালয়ত পপুলেশ্যন জনসংখ্যা দৈনন্দিনভাৱে বৃদ্ধি পাইছে তুলনাগতভাৱে গোটেইবিলাক ৰাজ্যতে বৃদ্ধি পাইছে 7খন ৰাজ্যতে তুলনাগতভাৱে আমাৰ ন্যায়াধীশৰ সংখ্যা কিন্তু সিমান বঢ়া নাই যিমান ধৰণে বাঢ়িব লাগিব কাৰণ ইয়াত জনসংখ্যা বৃদ্ধি পাই আহিছে গতিকে ন্যায়াধীশো যথেষ্ট কম বুলি আমি অনুভৱ কৰোঁ গতিকে ন্যায়াধীশৰ সংখ্যাও বঢ়াব লাগিব
আৰু যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো যথেষ্ট দুৰ্বল। চৰকাৰে যিটো সহযোগ কৰিব লাগে সেই সহযোগৰ অবিহনে বা সহযোগ নকৰাৰ বাবেই আজি ন্যায়পালিকাই বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। ঠিক তেনেকৈ নিম্ন আদালতসমূহতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে যে তাতেও কাৰ্যপালিকাই সময়মতে আজি বহুত ধৰণৰ কথা হয় যে ন্যায়ালয়ত গোচৰটো বহু পলম হৈছে। আচলতে ন্যায়ালয়ৰ কাৰণে নহয়। আপোনালোকে এটা কথা অনুভৱ কৰিব, নিশ্চয় দেখিবলৈ পাইছে যে কাৰ্যপালিকাৰ যিবিলাক বিষয়া আছে তেওঁলোকে কেতিয়াবা অফিচত গৈছে বা তেওঁলোকৰ সেই ফাঁকি ফুকাবিলাক ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, তেওঁলোকে কামেই নকৰে। কিন্তু ন্যায়পালিকা ৰাতিপুৱা 10:30 পৰা 5:30 বজালৈ ন্যায়পালিকাই কিন্তু সদায় কাম কৰে। গতিকে আজি কাৰ্যপালিকাই আমাক সহযোগ নকৰে ন্যায়পালিকাক। কাৰণ আমি বহু ক্ষেত্ৰত আমাৰ অভিজ্ঞতাৰ পিনৰ পৰাই কৈছোঁ, এটা গোচৰ চলি থাকোঁতে কাৰ্যপালিকা বা প্ৰশাসনীয় দিশৰ যিটো দায়িত্ব থাকিব লাগে যে সাক্ষ্যসকলক মাতা, যিবিলাক বস্তু জব্দকৃত বস্তু যিবিলাক জব্দ কৰিছিল গোচৰ এটাত সেইবিলাক আদালতত প্ৰেৰণ কৰা, সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু সহযোগ কৰা যথেষ্ট সময়ত পলম হোৱা আমি দেখিবলৈ পাওঁ। যাৰ কাৰণে গোটেই ন্যায় ব্যৱস্থাটো পিছুৱাই যায় অকল কাৰ্যপালিকাৰ সহযোগ মানে নথকাৰ বাবেই ন্যায়পালিকাই আজি বহু পিছুৱাই গৈছে। আৰু সেইকাৰণে নিম্ন আদালতৰ পৰা উচ্চ আদালতলৈকে আমি দেখিবলৈ পাইছোঁ প্ৰকৃতাৰ্থে ন্যায়পালিকাক কাৰ্যপালিকাই সেনেধৰণে সহযোগ কৰা নাই, যাৰ প্ৰতিফলনত আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে। মূলতঃ চৰকাৰী অনীহাৰ বাবেই গোচৰসমূহ পৰি থাকে আদালতত, ফলত ন্যায়ৰ পৰা বঞ্চিত হয় বহুজন। চৰকাৰী হেমাহিৰ কথা উল্লেখ কৰিলে অন্য এজন অধিবক্তা বিপুল বুঢ়াগোহাঁয়ে এনেদৰে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহ বিশেষকৈ অসম চৰকাৰৰ বহু সংখ্যক কেছ পেণ্ডিং হৈ থাকে। এই কেছবিলাক কিয় পেণ্ডিং হৈ থাকে সেই বিষয়ে আমি অধিবক্তা বিপুল বুঢ়াগোহাঁইৰ লগত কথা পাতিবলৈ লৈছোঁ। বুঢ়াগোহাঁই, কিয় কেছবিলাক পেণ্ডিং হৈ থাকে? বহু সংখ্যক কেছ পেণ্ডিং হৈ থকা দেখা যায় কোৰ্টবিলাকত। হয়, এনেকুৱা ধৰণৰ বহুত কেছ আছে যিবোৰ এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু তলৰ নিম্ন আদালতত বহুত কেছ পেণ্ডিং হৈ আছে। তাৰ বহুতো কাৰণ আছে। কেতিয়াবা এনেকুৱা হয় চৰকাৰৰ ইয়াত গাফিলতি আছে। কিছুমান কেছত এনেকুৱা হয় যে উচ্চ ন্যায়ালয়ে কিবা ইনষ্ট্ৰাকশ্যন বিচাৰিলে সেই ইনষ্ট্ৰাকশ্যন প্ৰপাৰলি চৰকাৰী অধিবক্তাই যোগান ধৰিব নোৱাৰে আৰু তেওঁলোকে নিৰ্দিষ্ট সময়ত কেছ শেষ কৰিবও কেতিয়াবা নোৱাৰে। এইটো কাৰণে নোৱাৰে যে তেওঁলোকে বিভিন্ন কাৰণ দেখুৱাই, অজুহাত দেখুৱাই তেওঁলোকে টাইম লয়। সেইটো কাৰণে সোনকালে ডিছপ'জ হ'বলগীয়া কেছবিলাক ডিছপ'জ নহয়। সেইটো এটা কাৰণ। আৰু দ্বিতীয় কথাটো হ'ল কি, কিছুমান কেছ আছে যিবিলাক হয়তো টেকনিকেলি কিছুমান ডিফেক্ট থাকে, ডিফেক্ট থকাৰ কাৰণে কেছবোৰ লিষ্টটো নহয়। তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম দেখা যায়। আৰু তাৰোপৰি কিছুমান নটিচ ইছ্যু হয়, নটিচবিলাক প্ৰপাৰলি ছাৰ্ভ নহয়। ছাৰ্ভ নোহোৱাৰ কাৰণে কোৰ্টত সোনকালে কেছবিলাক অহা দেখা নাযায়। তাৰোপৰি বিশেষকৈ চৰকাৰে ইয়াত বহুত গাফিলতি আমি দেখা পাওঁ যে চৰকাৰে ইনষ্ট্ৰাকশ্যনবিলাক যিকোনো কেছতে সোনকালে দিব লাগে, কিন্তু তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই সময়মতে তেওঁলোকে আহি কিনি ইয়াতে কোৰ্টত আহি কিনি তেওঁলোকে সেইবিলাক প্ৰডিউচ কৰা দেখা নাযায়। আৰু তাৰোপৰি আমি আৰু দেখা পাওঁ যে যিবিলাক ক্ৰিমিনেল কেছ চলি আছে, ক্ৰিমিনেল কেছবিলাকতো পুলিচ অফিচাৰবিলাকে টাইমমতে তেওঁলোকৰ কেছ ডায়েৰীয়ে হওক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যোগান তেওঁলোকে সময়মতে দিব নোৱাৰাৰ কাৰণে কিছুমান কেছ আমি ডিলে হোৱা দেখা পাওঁ। এইবিলাকেই মূল কাৰণ যে এতিয়াও সেইটো কাৰণে এনেকুৱা ধৰণৰ গাফিলতিৰ কাৰণে, বিশেষকৈ চৰকাৰৰ গাফিলতিৰ কাৰণে বহুত কেছ ইয়াতে পেণ্ডিং হৈ আছে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে থকা 53,192টা গোচৰৰ ভিতৰত সৰ্বাধিক গোচৰ ৰুজু হৈ আছে শিক্ষা বিভাগৰ বিৰুদ্ধে। অসমৰ শিক্ষামন্ত্ৰীজনে শিক্ষা বিভাগৰ উন্নতি হৈছে বুলি কৈ থকাৰ বিপৰীতে এই বিভাগৰ স্বৰূপ উদঙাই ৰুজু হৈ আছে 3,629টা গোচৰ। ৰেকৰ্ড সংখ্যক গোচৰৰ অধিকাৰী শিক্ষা বিভাগৰ বিৰুদ্ধে ইমান বেছি গোচৰ কিয় ৰুজু হয়? এই প্ৰশ্নৰ উত্তৰত অধিবক্তা নেকিবুৰ জামানে কয় এনেদৰে। প্ৰকৃততে শিক্ষা বিভাগৰ গোচৰসমূহ বিভিন্ন ধৰণৰ গোচৰ, শিক্ষক নিযুক্তি, শিক্ষানুষ্ঠানসমূহৰ মানে প্ৰাদেশিকৰণ বা শিক্ষানুষ্ঠানৰ মেনেজিং কমিটিৰ ক্ষেত্ৰত এনেকৈ এখন শিক্ষানুষ্ঠানৰ লগত সম্পৰ্ক থকা গোচৰৰ সংখ্যাও বাঢ়ি যায়। কাৰণ ইয়াতে যিহেতু বহু মানুহৰ মানে এটা সমষ্টিগত শিক্ষানুষ্ঠানবিলাক জড়িত হৈ থাকে, এটা অঞ্চল জড়িত হৈ থাকে, গতিকে মানুহবিলাকৰ মানে প্ৰত্যক্ষভাৱে এটা সম্বন্ধ থাকে শিক্ষানুষ্ঠানসমূহৰ লগত। আৰু শিক্ষা বিভাগত আপোনালোকে দেখিবলৈ পাইছে অবাধ দুৰ্নীতি, আমি তাৰ ইতিহাসে কয় প্ৰতিদিনেই অবাধ দুৰ্নীতি চলি আছে। আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতি অৰ্থতে সেই দুৰ্নীতিৰ বিনিময়ত শিক্ষানুষ্ঠানসমূহে যথেষ্ট ভুক্তভোগী হৈছে, যাৰ প্ৰতিফলনত শিক্ষা বিভাগৰ গোচৰ আটাইতকৈ বেছি। কাৰণ শিক্ষা বিভাগ DPI অফিচে কওক বা হায়াৰ এডুকেশ্যনতে হওক, বিভিন্ন সময়ত সংবাদ মাধ্যমত আপোনালোকে দেখিবলৈ পাইছে যে তেওঁলোকে মানে যোগ্যতাৰ ভিত্তিত নিযুক্তি নিদিয়ে বা তেওঁলোকে প্ৰমোশ্যন হেল্ড আপ কৰি ৰাখিছে, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা। তাৰ কাৰণে এই গোচৰবিলাক আদালতলৈ
যথেষ্ট সংখ্যক গোচৰ যায় আৰু আদালতত শিক্ষা বিভাগৰ পৰা যিমানখিনি ধৰণৰ দায়বদ্ধতা হ'ব লাগিছিল এই দায়বদ্ধতা ৰাজনৈতিকভাৱেই হওক বা প্ৰশাসনীয়ভাৱেই হওক এই দায়বদ্ধতা পালন নকৰাৰ বাবেই শিক্ষা ক্ষেত্ৰত জড়িত গোচৰ আটাইতকৈ বেছি মাননীয় উচ্চ ন্যায়ালয়ত পেণ্ডিং হ'বলগীয়া বাধ্য হৈছে। উল্লেখ্য যে শিক্ষা বিভাগৰ পিছতে স্থান দখল কৰিছে গৃহ বিভাগে 927টা গোচৰেৰে। সমাজ কল্যাণ বিভাগৰ বিৰুদ্ধে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হ'ল 870টা। 580টা গোচৰ আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিৰুদ্ধে। সমবায় বিভাগৰ বিৰুদ্ধে আছে 352টা গোচৰ। মুঠতে চৰকাৰৰ প্ৰতিটো বিভাগৰ বিৰুদ্ধে আছে অজস্ৰ গোচৰ। ইমানবোৰ গোচৰ কেনেকৈ নিষ্পত্তি কৰা হ'ব, ইয়াৰ উপায় কি? এই বিষয়ে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় এনেদৰে। আমাৰ ইতিমধ্যে স্পীডি ট্ৰায়েল বা খৰকটীয়াভাৱে গোচৰসমূহ সমাপ্ত কৰাৰ কাৰণে বিভিন্ন সময়ত মাননীয় উচ্চ ন্যায়ালয়, মাননীয় উচ্চতম ন্যায়ালয় বাৰম্বাৰ নিৰ্দেশনামা দি আহিছে। কিন্তু এতিয়া যেতিয়া এণ্ড অফ জাষ্টিছ কিবা এটা তাৰ সুমীমাংস দিবলগীয়া হয়, দুইটা পক্ষৰ কথা নুশুনাকৈ এটা সুমীমাংস দিব পৰা পৰিস্থিতিত আদালতসমূহ নাথাকে, সমস্যাত পৰে। আপোনালোকে নিশ্চয় মন কৰিছে বহু গোচৰত তেওঁলোকে শপতনামা নিদিয়াৰ কাৰণে কণ্টেম্প প্ৰচিডিং ড্ৰ কৰিছে। বহু বিষয়াক আদালতৰ মজিয়ালৈকে মাতি আনি তেওঁক ভৎসনা পৰ্যন্ত কৰিবলগীয়া হৈছে। গতিকে আজি মানে এই সমস্যাবিলাকৰ ক্ষেত্ৰত ন্যায়পালিকাক মানে কাৰ্যপালিকাই যথেষ্ট মানে সমস্যাত পেলাইছে, যাৰ কাৰণে দৈনন্দিনভাৱে গোচৰ সংখ্যা বাঢ়ি আছে আৰু স্পীডি ট্ৰায়েল যিটো তাৎক্ষণিকভাৱে শেষ কৰিব পৰা পৰিস্থিতি, এই পৰিস্থিতি তাৎক্ষণিকভাৱে শেষ নকৰাৰ মূল কাৰণটো হৈছে এইটো কাৰ্যপালিকা। কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ যৌথ সহযোগতহে গোচৰসমূহৰ নিষ্পত্তিৰ বিষয়টো নিৰ্ভৰ কৰে। বিশেষকৈ চৰকাৰৰ সহযোগিতা এই ক্ষেত্ৰত অত্যন্ত জৰুৰী। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।